অসমৰ যাত্ৰা জগতত নৱতম সংযোজন জজিত কেদাৰনাথ নাট্য দলৰ আখৰাৰ শুভ মুহূৰ্ত অসমৰ চহকী ভ্ৰাম্যমান নাট্য জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে এটি নতুন নাট্য দলে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নাট্যপ্ৰেমী ৰাইজক মনোৰঞ্জন আৰু সুস্থ সাংস্কৃতিক খোৰাক যোগোৱাৰ মানসেৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জজিত জন্মলাভ কৰে কেদাৰনাথ নাট্য দল নামৰ এটি নৱতম ভ্ৰাম্যমান নাট্যগোষ্ঠীয়ে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই নাট্য দলটোৰ প্ৰথম বৰ্ষৰ আখৰাৰ শুভ নাট্যাৰম্ভৰ অৰ্থাৎ শুভ মুহূৰ্ত সম্পন্ন কৰা হয় আগন্তুক 2026-27 নাট্যবৰ্ষৰ বাবে কেদাৰনাথ নাট্য দলে এক ব্যয়বহুল তথা বলিষ্ঠ আয়োজনেৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে শুভ মুহূৰ্ত অনুষ্ঠানৰ প্ৰাক্ষণত আখৰা গৃহ মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পলাশবাৰী নিবাসী ভদ্ৰেশ্বৰ কলিতাই তাৰ পিছত নটৰাজৰ শ্ৰীচৰণত সেঙা জনাই নাৰিকল ভয়ে নাট্য দলটোৰ প্ৰযোজক প্ৰদীপ দাসে কেৱল ব্যয়বহুল প্ৰযোজনাই নহয় অভিনয়ৰ দিশতো যাতে দৰ্শকে এক সুন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নাট্য দলটোৱে ইতিমধ্যে বহুকেইগৰাকী প্ৰতিভাৱান পুৰণি শিল্পীৰ সমাহাৰেৰে নিজৰ কলাকুশলীৰ দলটো শক্তিশালী ৰূপত গঠন কৰিছে এইবেলি নাট্যপ্ৰেমী ৰাইজৰ বাবে কেদাৰনাথ নাট্য দলে দুখনকৈ মনোগ্ৰাহী আৰু ব্যতিক্ৰমী বিষয়বস্তুৰ নাট মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে প্ৰথমখন নাট বিশিষ্ট নাট্যকাৰ দিলীপ দাসৰ ৰচনা আৰু মনোজ দাসৰ পৰিচালনাৰে কমলাৰ বনবাস নাটকখন উন্মোচন কৰে দক্ষিণ কামৰূপ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই আনহাতে দ্বিতীয়খন নাট হৈছে সমাজৰ এক ভিন্ন প্ৰতিচ্ছবি দাঙি ধৰা বিষাক্ত প্ৰেম যিখন নাট্যৰ ৰচনা আৰু পৰিচালনা বিশিষ্ট নাট্যকাৰ পৰিচালক মুকুল ঠাকুৰীয়াৰ নাটকখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জজি সত্ৰৰ সভাপতি যোগেন কলিতাই শুভ মুহূৰ্ত অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা বিষ্ণুজ্যোতি মিনি থিয়েটাৰ প্ৰযোজক বিপুল দাস সমাজকৰ্মী অনন্ত ৰাভা নাট্যকৰ্মী জয়ন্ত দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে কেদাৰনাথ নাট্য দলৰ প্ৰযোজক প্ৰদীপ দাসৰ বলিষ্ঠ নেতৃত্বত আগবাঢ়িছে এই নতুন নাট্য দলটো তেখেতৰ লগতে নাট্য দলটোৰ প্ৰতিগৰাকী শিল্পী তথা কলাকুশলী বৰ্তমান যথেষ্ট আশাবাদী আৰু উৎসাহিত হৈ পৰিছে ভ্ৰাম্যমানৰ এই বৰ্ণাঢ্য যাত্ৰাত নৱগত দলটোক অসমৰ সংস্কৃতিপ্ৰেমী ৰাইজে মৰম আৰু আশীৰ্বাদেৰে আঁকোৱালি ল'ব বুলি প্ৰযোজক প্ৰদীপ দাসে আন্তৰিকতাৰে আশা প্ৰকাশ কৰিছে মই আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু মই অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা তথা মই নিজক বা শ্ৰদ্ধা জনাইছোঁ মোৰ এই স্বৰচিত নাটক বিষাক্ত প্ৰেম এইবাৰ মই কেইবাবাৰ দিছোঁ আৰু এই নাটকখনৰ বহুত আশাবাদী কাৰণ এই নাটকখনত বহুত কেইটা ৰূপে সন্নিৱিষ্ট কৰা হৈছিল আৰু এই নাটকৰ পৰা আমাৰ অসমবাসী ৰাইজৰ মেছেজো পাব বা আশাবাদী অসমৰ যাতে নাম কৰি আমি আমাৰ দক্ষিণৰ এয়া নতুন প্ৰজন্মৰ আমাৰ উদীয়মান প্ৰযোজক প্ৰদীপ দাসে বিশাল এটা তেওঁৰ নিজস্ব কষ্টৰেই এই কেদাৰনাথ নাট্যদলটি আগুৱাই নিবলৈ চেষ্টা কৰিছে যাতে ফলৱৰ্তী হয় তাৰেই মই কামনা কৰিছোঁ আৰু ইয়াৰ বাবে লাগিব আপোনালোকৰ সহায় সহযোগিতা মোৰ নাটকখন যাতে আপোনালোকে আদৰি লয় তাৰ বাবে মই আপোনালোকৰ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ লগতে মই আশাবাদী কাৰণ এইকাৰণেই আশাবাদী আমাৰ এই নাট্যদলৰ কেনেটা মিনিটৰ প্ৰস্তুতি লোৱা হৈছে তেওঁলোকৰ অভিনয়খিনিও যথেষ্ট উন্নত আৰু মোৰ বৰ ভাল লাগিছে সেয়েহে এখন বৰ উৎকৃষ্ট নাটক এইবাৰ অসমবাসী ৰাইজক দিম বুলি প্ৰতিশ্ৰুতি দি মোৰ কথা মিজাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক